জয় শ্ৰীৰাম। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে, অহা 22 জানুৱাৰী সোমবাৰ দিনটো আমাৰ সমগ্ৰ ভাৰতৰ লগতে গোটেই বিশ্বজুৰি বসবাস কৰা আমাৰ সনাতনী হিন্দু ধৰ্মী লোকসকলৰ কাৰণে এটা অতি ঐতিহাসিক দিন, এটা অতি উল্লেখযোগ্য দিন, যিহেতু শতিকাজোৰা প্ৰচেষ্টাৰ অন্তত আমাৰ সকলোৰে চিৰপূজ্য দেৱতা ভগৱান শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত ৰাম মন্দিৰ নতুনকৈ নিৰ্মাণ কৰি তাত ৰামলালাক প্ৰতিষ্ঠা কৰাৰ আয়োজন কৰা হৈছে। যি আমাৰ সকলো সনাতনী হিন্দু ধৰ্মী লোকৰ কাৰণে এই দিনটো এটা অতি উল্লেখযোগ্য আৰু ঐতিহাসিক দিন। আমিও আমাৰ শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ কৰুণাসাগৰ ৰাজহুৱা নামঘৰ প্ৰাংগণত আমাৰ সমগ্ৰ কৰুণাসাগৰ গাঁওবাসী আৰু স্থানীয় ৰাইজৰ সহযোগত এই দিনটোৰ লগতে সংগতি ৰাখি, এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি 4 দিনীয়া কাৰ্যসূচীৰে অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। আৰু এই ভাগৱত পাঠৰ অন্তিম দিনা 25 জানুৱাৰী তাৰিখে আমাৰ এই নামঘৰ প্ৰাংগণতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক দি যোৱা মহাপুৰুষীয়া যি ভাওনা সংস্কৃতি, এই ভাওনা সংস্কৃতিৰে এভাগী মহাপুৰুষীয়া নাট আমি ইয়াত মঞ্চস্থ কৰিবলৈ লৈছোঁ। আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সমগ্ৰ ৰাইজকে আমাৰ এই 4 দিনৰ কাৰ্যসূচীলৈ আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ আৰু সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি আমি একান্তই কামনা কৰিছোঁ। জয় শ্ৰীৰাম।